এজন বাজাজ উপাধিধারী ব্যক্তিয়ে লাইভ টেলিকাস্টত যে বিজেপির দুজন নেতাই লাখ লাখ টাকা দাবি কৰিছে। এইটো মই কোৱা নাই, টিভি চেনেলৰ লাইভ টক শ্ব'ত এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কত মুকলিমূৰীয়া অভিযোগ আনিছে বিজেপিৰ দুজন বিধায়কৰ বিৰুদ্ধে। আৰু মুখ্যমন্ত্ৰী এতিয়ালৈকে মৌন আছে। মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো যে আপুনি এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অসমৰ বিডিঅ'সকলৰ আগত কৈছিলে যে 2000 টকা ঘুষ খালে আপুনি তেওঁলোকৰ ওপৰত বাঘৰ দৰে জঁপিয়াব। তাৰমানে তাৰ অৰ্থটো এইটো আছিল নেকি যে 2000 খালেহে আপুনি জঁপিয়াব? এপেক্স বেংকত যদি 80 লাখ খায়, কোনোবাই 60 লাখ খায়, তেতিয়া বাঘটো মানে চকু কাণ মুদি শুই থাকিব। এতিয়া অসমৰ ৰাইজেটো জানিব বিচাৰিছে। অসমৰ ৰাইজক এই কথাটো আপুনি স্পষ্টীকৰণ দিব লাগে। কাৰণ আমি দেখিছো 5000 লুটপাট কৰি ধ্বংস কৰি দিলে। মোৰ বিৰুদ্ধে অডিঅ' ওলাইছে, মই এফআইআৰ দিছো। আৰু আপোনাৰ দলৰ দুজন বিধায়কৰ বিৰুদ্ধে অভিযোগ আহিছে, আপুনি মনে মনে আছে। আপোনাৰ দলৰ মন্ত্ৰীৰ বিৰুদ্ধে অডিঅ' ওলাইছে, যে অডিঅ' ওলাইছে, আপুনি উত্তৰ নিদিয়ে। নীতি কেৰাণী মোহৰি পুলিচে কোনোবাই যদি 2000 টকা খায়, বাঘ ওলাব। আৰু এস্কাৰ্ট বেংকটো শেষ কৰি দিলে দুজন বিধায়ক প্ৰত্যক্ষভাৱে জড়িত, বাঘটো শুই আছে। বাঘটো এতিয়া সাৰ নাপায়। এতিয়া বাঘটো কলা হৈ গ'ল, নুশুনে, একো নেদেখে। হিমন্ত বিশ্ব ডাঙৰীয়া, অসমৰ ৰাইজে আপোনাক ইয়াৰ উত্তৰ পঞ্চায়ত ইলেকশ্যনত দি আছে। অসমৰ এটা জাতীয় অনুষ্ঠান ধ্বংস কৰাৰ নেতৃত্ব আপোনাৰ চৰকাৰৰ দিনত কেনেকৈ হৈছে অসমৰ ৰাইজে চাই আছে।